যিটো অসম চৰকাৰে যিটো আমাক স্বীকৃতি দিলে তাৰ কাৰণে আমি নথৈ আনন্দ। সমূহ এই আমাৰ কয়লাজুলি বৃহত্তৰ অঞ্চল ৰাইজে বহুত আদৰণি জনাইছোঁ। আৰু অলৰেডি আমাৰ বাথৌ এতিয়া নহয় আজিম পুগৰৰ পৰা বাথৌ হিচাপে আমি পালন কৰিছোঁ। যদিও আজিৰ তৰত আগৰ বাথৌ আৰু আজিৰ বাথৌ যথেষ্টখিনি উন্নতত আহিছে আৰু আমাৰ সংস্কাৰ হৈ আহিছে। সেইকাৰণে মই এটা বাৰ্তা দিব বিচাৰিছোঁ, এটা মেছেজ দিব বিচাৰিছোঁ সমগ্ৰ অসমলৈ। আমাৰ সেই যিটো ভিতৰীয়া অঞ্চলত অসম আৰু অৰুণাচল যিটো সীমান্তৱৰ্তী বৰ্তমান যেতিয়া আমি এই বসবাস কৰি আমি বাথৌ ধৰ্মটো যাতে আমি পালন কৰিছোঁ, আৰু সেই আশীৰ্বাদ জুবলি পালন কৰাত আমাৰ যিহেতু ইয়াত খ্ৰীষ্টিয়ান, আমাৰ ইয়াত কেথলিক, আমাৰ ইয়াত বাপ্টিষ্ট আৰু লগতে আমাৰ বাথৌ, ইয়াত বুলি পথা বা ৰূপামণি বাথৌ যথেষ্টখিনি আছে। যদিও ইয়াৰ প্ৰায় আমাৰ সংস্কাৰত আহিছে আৰু একত্ৰ হিচাপে আমি সকলোকে আমন্ত্ৰণ কৰি আমাৰ ইয়াত ভালদৰে আমি সুচাৰুৰূপে চলাই নিছোঁ। আমাৰ ইয়াতে SP ডাঙৰীয়া, DSP মহোদয়, IC আৰু এডমিনিষ্ট্ৰেটিভ প্ৰশাসন ফালৰ পৰা আমি যথেষ্টখিনি সঁহাৰি পাইছে আৰু আমাৰ হেল্পফুল পাইছে, মিডিয়াসকলৰ পৰা পাইছে আৰু লগতে আমাৰ ছ'চিয়েল ৱৰ্কাৰবিলাকেও ইয়াত সমাজকৰ্মীবিলাকেও ইয়াত আমাৰ যথেষ্টখিনি অৰিহণা দিছে। আৰু আমাৰ কেন্দ্ৰীয়ৰ পৰা আমাৰ গণেশ দৈমাৰী তেখেত মানে বাথৌ মহাসভাৰ কাৰ্যকৰী সম্পাদক, তেখেতেও আমাৰ ইয়াত যোৱাকালি আহি ভাল সুচাৰুৰূপে দিছে। আৰু আমাৰ ইয়াত ওচৰ চুবুৰীয়া আমাৰ স্থানীয় বিধায়ক MLA প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াও ইয়াত উদ্বোধন কৰি আমাৰ ইয়াত যথেষ্টখিনি ভাল কাম কৰিছে আৰু ডিপাৰ্টমেণ্ট ফালৰ পৰা আমি বহুতখিনি সহযোগিতা পাইছে। গতিকে আমি মেছেজ দিছোঁ যে আমাৰ এই অঞ্চলখন আগুৱাই নিয়াত আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা আমি তেনেকুৱা হেল্প পোৱাৰ কাৰণে আমি বহুত আনন্দ।